হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেল কাকু ছবিলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই স্ক্ৰীন প্ৰিণ্টিঙৰ ওপৰত এই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ। আৰু তাৰ কাৰণে লাগিব আমাক স্ক্ৰীন কেইখনমান, মানে আপোনালোকে যেনেকুৱা ধৰণৰ ডিজাইন বিচাৰে তেনেকুৱা স্ক্ৰীন কেইখনমান লাগিব, কালাৰ লাগিব, এডাল ব্ৰাছ লাগিব আৰু লাগিব ৰিডিউচাৰ অইল। আৰু চাওকচোন, এই ডিজাইনকেইটা ইমান ধুনীয়া, আপোনালোকে নিজৰ চইচ মতে আনিব পাৰে। আৰু এই বাটাৰফ্লাইটো চাওকচোন, কি যে মৰম লাগিছে নহয়নে বাৰু? আপোনালোকে এই স্ক্ৰীন কেইখন অনলাইনতো পাৰচেজ কৰিব পাৰে বা বিভিন্ন ধৰণৰ ফেচবুক পেজতো আজিকালি পোৱা যায় বা ওচৰৰ দোকানতো পাব পাৰে। আৰু এই ব্ৰাছডালৰ সহায়ত আপোনালোকে কালাৰখিনি স্প্ৰেড কৰিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হৈছে ৰিডিউচাৰ অইল, যাৰ সহায়ত আপোনালোকে কালাৰ কনচিষ্টেঞ্চিটো মিলাব পাৰে। মানে যদি কালাৰটো ঠিক হয় তেতিয়াহ'লে আপোনালোকে অলপমান পাতলাই ল'ব পাৰে, আৰু কিন্তু বেছি পাতলাই ল'লে আকৌ কালাৰটো একদম বিয়পি যাব দেই, কাপোৰখনত দেখিবলৈ বেয়া হ'ব। সেইটো মিলাই ল'ব লাগিব। আৰু আৰু এটা লৈছোঁ আমি ডাঙৰ টেপটোৰ সহায়ত ফুলকেইটাৰ মানে ফুলৰ ডিজাইনটোৰ চাৰিওকাষে এনেদৰে টেপ লগাই লৈছোঁ, যাতে লিক নহওক, মানে লিক হৈ যোৱাৰ চান্স থাকে, কেতিয়াবা কাপোৰখন বেয়া হৈ যাব ন, সেইকাৰণে। আৰু এইটো চাওকচোন, ষ্টিঙৰ বটলটো লৈছোঁ দেই, নাহাঁহিব কিন্তু। ৰিডিউচাৰ অইলৰ বটলটো যিহেতু ইমান ডাঙৰ, সেয়েহে একদম সৰু বটলটোত লৈ লৈছোঁ। আৰু কালাৰ মিক্স কৰিবৰ কাৰণে, মানে ৰিডিউচাৰ অইলৰ লগত কালাৰটো মিক্স কৰিবৰ কাৰণে আমাক লাগিব এটা কাঁচৰ বাতি আৰু চামুচ এপাত। আৰু এয়া মই চামুচ পাতৰ সহায়ত কালাৰটো উলিয়াই লৈছোঁ। কিছুমান কালাৰ থাকে পাতল, তাত ৰিডিউচাৰ অইল মিক্স নকৰিলেও হয় মানে। আৰু আমাৰ কালাৰটো অলপমান ডাঠ যিহেতু, সেয়েহে মই ইয়াত অলপমান ৰিডিউচাৰ অইল লৈ মই ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম, কনচিষ্টেঞ্চিটো মিলাই ল'ম। হয়তো এবাৰতে আপোনালোকে গম নাপাবও পাৰে, দুবাৰ তিনিবাৰ কৰাৰ পিছত ধুনীয়াকৈ গম পাই যাব কিমানখিনি ৰিডিউচাৰ অইল দিব লাগিব। আৰু এয়া ৰিডিউচাৰ অইল লৈ মই ধুনীয়াকৈ মিক্স কৰি আছোঁ। বাৰু এইখিনিতে এটা কথা কওঁ, আপোনালোকে মোৰ শ্বৰ্টছ ভিডিঅ'বোৰত বহুত মৰম দিছে, আৰু মই ভাবিছোঁ আজিৰ পৰা টাইম পুৱাই পাৰিলে এনেদৰে লং ভিডিঅ' দি থাকিম, আপোনালোকে মৰম দি যাব দেই। আৰু এই মেখেলাখন আছিলে চিলাই থৈ দিয়া, সেয়েহে ভিতৰত আমি নিউজ পেপাৰ দি লৈছোঁ। কাৰণ কি হয়, মানে এটা ছাইডত যেতিয়া আপোনালোকে প্ৰিণ্ট কৰি থাকিব, তেতিয়া যদি একো নিউজ পেপাৰ বা বেয়া কাপোৰ এখন নলয়, অপজিট ছাইডটোতো লাগি যোৱাৰ চান্স থাকে। যিহেতু এইখন চিলাই থৈ দিয়া আছিলে, সেয়েহে নিউজ পেপাৰখন ভালদৰে পাৰি লৈছোঁ, যাতে এইটো ছাইডৰ কালাৰটো সেইটো ছাইডত লাগি নাযায়। আৰু বিগিনাৰসকলৰ কাৰণে এটা মই ক'ম যে, এখন বেয়া কাপোৰ বা বেয়া পেপাৰত আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু এয়া চাওকচোন, মই চাৰিওফালে ধুনীয়াকৈ টেপ মাৰি লৈছোঁ, যাতে লিক নহওক। আৰু কালাৰটো দি পিনে আপোনালোকে চাৰিওফালৰ পৰা ধুনীয়াকৈ স্প্ৰেড কৰিব, যাতে ডিজাইনটো ধুনীয়াকৈ কাপোৰখনত ফুটি উঠে দেই। এয়া চাওকচোন, মই চাৰিওফালৰ পৰা ধুনীয়াকৈ স্প্ৰেড কৰি দিছোঁ। আৰু এতিয়া চাব, এয়া মোৰ কিন্তু পেপাৰখনত অলপমান কি হ'ল, কালাৰ এটা ছাইডত বেছিকৈ মানে প্ৰেছ কৰা গ'ল, সেয়ে অকণমান ডাঠ হৈছে তলৰ ফালে, দেখিছেনে? কিন্তু ছাইডটো মানে বহুত ধুনীয়াকৈ ফুটি উঠিছে। তাৰপিছত এতিয়া মই কাপোৰখনত ষ্টাৰ্ট কৰিছোঁ। এইখন মেখেলাৰ পিচ, আৰু এই লাইট পিংক কালাৰৰ কটনৰ কাপোৰখন আছিলে ক'ভিডৰ টাইমতে আনি থোৱা, মাস্ক বনাবৰ কাৰণে আনিছিলে মায়ে। আৰু বহুদিন এনেকৈ থকাৰ কাৰণে মই ভাবিলোঁ ইমান মৰম লগা কাপোৰখন, এইটো কামকে কৰা যাওক। আচলতে মোৰ বায়ে কাপোৰ চিলাই লগতে স্ক্ৰীন প্ৰিণ্টিং কৰে বা দহি বটে, এইখিনি কাম বাৰ প্ৰফেশ্যন বুলিয়ে ক'ব লাগিব এতিয়া। মই যেতিয়া সময় পাওঁ তেতিয়াহে এইবিলাক আচলতে কৰোঁ। মই মাজে মাজে কৰি থাকোঁ, কিন্তু এইটো মোৰ প্ৰফেশ্যন নহয়, যিহেতু মই আপোনালোকক সদায় এনেকৈ দেখুৱাব নোৱাৰিম। কিন্তু আজি মই টাইম পালোঁ কাৰণে দেখুৱাই দিলোঁ। তাৰপিছত মেখেলাখন হোৱাৰ পিছত এয়া মই চাদৰখন কৰিলোঁ। চাদৰখনত মই মূৰৰ ফালে অনলি 2টা লাইনে দিছোঁ ফুলখিনি, আপোনালোকে 3টা লাইনো দিব পাৰে বা মাজতো দিব পাৰে। মই দৌৰা-দৌৰি হোৱাৰ কাৰণে এনেকৈ ৰাখি দিলোঁ। আৰু ইমান গৰম আছিলে, তাতে ফেন দিলেও কালাৰটো শুকাই যোৱাৰ চান্স থাকে যে, বৰ দিগদাৰ হয়, কষ্ট হয় দেই কিন্তু বহুতখিনি। প্ৰিণ্টখিনি কৰা হোৱাৰ পিছত আমি কাপোৰখিনি 10-15 মিনিটমানৰ কাৰণে বাৰাণ্ডাতে এনেদৰে মোকলাই দিছোঁ, জল্দি শুকাবৰ কাৰণে। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি কিবা কুৱেশ্যন থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, বা কিবা কুৱেশ্যন থাকিলে সুধিব পাৰে। আচলতে এই মেখেলাখন এখন এক্সট্ৰা আছিল, আৰু চাদৰখনৰ লগৰখন এতিয়াও চিলোৱা হোৱা নাই। আৰু এয়া আছিলে ফাইনেল লুক। দহি বটা নাই আচলতে, মই এতিয়া দহি বটি পিছত কেতিয়াবা আকৌ ৰিলছ বা শ্বৰ্টছ বনাই দেখুৱাম। ধন্যবাদ দেই। কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।